Hey guys, welcome back to my channel. My Kaishana পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো। যদিহে আপোনালোকে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়াহে আহিবলগীয়া মোৰ সকলো নটিফিকেশন পাই থাকিব। আৰু আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে এটা হেয়াৰ কেয়াৰ ভিডিও। যেহেতু এতিয়া ঠাণ্ডাৰ দিন পৰিছে আৰু ঠাণ্ডাৰ দিনত আমাৰ চুলিৰ নানানটা সমস্যা দেখা দিয়ে। আৰু মোক বহুতে কমেন্টও কৰি আছিল যে বা আপুনি চুলি কেইডাল ঠাণ্ডাৰ দিনত কেনেকে মানে চুলি কেইডাল কেনেকে যত্ন কৰি ৰাখে ঠাণ্ডাৰ দিনত কি কেয়াৰ লৈ চুলিৰ কাৰণে ভিডিও বনাব। তো সেই সকলৰ কাৰণে আজি মই ভিডিওটো লৈ আহিছো। যেহেতু ঠাণ্ডাৰ দিনত চুলি ফটা সমস্যা, চুলি সৰা সমস্যা, চুলি ডেন্ড্ৰফ মানে উফি যোনটো উফি হয়, তো নানানটা সমস্যা হয়। তো সেইকাৰণে মই ভাবিলো আজি মই এনেকুৱা এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰো যিটো বস্তুৰ দ্বাৰা আপোনালোকে পাৰ্লাৰ নোযোৱাকৈ ঘৰতে চুলিখিনি ভালকৈ কেয়াৰ ল'ব পাৰিব। আৰু সেইটো হ'ল স্পা। মই আজি আপোনালোকক এটা লৰিয়েলৰ স্পা কৰি দেখাম। মোৰ নিজৰ চুলিত নহয়, মোৰ বৌৰ চুলিত। আপোনালোকে ভিডিওটো শেষলৈ চাই থাকক, তেতিয়াহে গম পাব ঘৰতেনো কেনেকৈ আমি স্পা কৰিব পাৰোঁ। আৰু স্পাৰ কাৰণে মই লৈছোঁ এইটো লৰিয়েল হেয়াৰ স্পা যোনটো, এইটো লৈছোঁ। আৰু ইয়াত মই মিক্স কৰিম ইভিয়ন 400 যোনটো কেপচুল হয়, সেইটো আমাৰ চুলিৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও ভাল। তো মই এইটো এড কৰি দিম স্পাটোত। তো বলক এতিয়া বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ। তো এতিয়া মই ষ্টাৰ্ট কৰি দিওঁ স্পা কৰা। আৰু ইয়াতে লৈছোঁ অকণমান স্পা ক্ৰীম, মানে তাইৰ মাথা ধোৱাকৈ লৈছোঁ, মানে বৰ মাথা ধোৱাকৈ লৈছোঁ, যিখিনি লাগিব সেইখিনি লৈছোঁ। আৰু ইয়াত মই মিক্স কৰিম এতিয়া ইভিয়ন 400 কেপচুলটো। এয়া কেপচুল এটা মিক্স কৰিম ইয়াতে। তাৰপিছত কেনেকৈনো স্পা কৰোঁ আপোনালোকে চাই থাকক। ইভিয়নটো আৰু স্পাটো মিক্স কৰি লৈছোঁ, স্পা ক্ৰীমটো। আৰু এতিয়া ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মূৰটো ধুই লৈছে শ্বেম্পু কৰি কিনে। টাৱেল এখন দি ল'ব, নহ'লে যিটো কাপোৰ পিন্ধা হয় কাপোৰটো লেতেৰা হৈ যায়। এনেকৈ টাৱেল এখন দি লৈছোঁ। চুলিখিনি এনেদৰে অলপ আঁচুৰি লৈছোঁ, কাৰণ মূৰটো ধোৱাৰ পিছত চুলিখিনি অকণমান জোঁট লাগি থাকে। এনেদৰে আঁচুৰি লৈছোঁ। আৰু মই চুলিখিনি ডিভাইড কৰি ল'ম, দুটা ভাগত ডিভাইড কৰি ল'ম চুলিখিনি। ক্ৰীমটো ফাৰ্ষ্টতে এপ্লাই কৰি লওঁ, মাছাজটো অকণমান পিছত দিম। প্ৰথমতে গোটেই হেয়াৰখিনিত ক্ৰীমটো এপ্লাই কৰি লওঁ। আমাৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব, আমি ঘৰৰ যিখন বাৰান্দা থাকে তাতেই কৰিছোঁ। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰক। এনেদৰে অলপ অলপকৈ চুলি লৈ ল'ব। আৰু যদিহে চুলিখিনি শুকাই যায়, ইয়াতে পানী অকণমান দি ল'ব চুলিখিনিত। যিহেতু ঠাণ্ডা পৰিছে, চুলিবোৰ বহুত ৰাফ হৈ যায়, সেইকাৰণে আমি মাহত দুবাৰ নহ'লেও, মানে এনেতো মান্থলিত দুবাৰ 15 দিনৰ মূৰে মূৰে স্পা কৰিব পাৰি, কিন্তু মাহত দুবাৰ নহ'লেও এবাৰকৈ এটলিষ্ট স্পা কৰিব লাগে। তেতিয়াহে আমাৰ চুলিটো ভালে থাকে। যিহেতু ঠাণ্ডাৰ দিনত পূৰা ধূলি মাকতি আৰু ড্ৰাই হৈ যায় ন, যেনেকৈ আমাৰ স্কিনটো ড্ৰাই হয় তেনেকৈ আমাৰ চুলিখিনিও ড্ৰাই হৈ যায়। তো সেয়েহে আমি চুলিখিনি কেয়াৰ ল'বলৈ আমি মাহে মাহে স্পা কৰি থাকিব লাগে। এনেকৈ ঘৰতে কৰিব পাৰে যদিহে কোনোবা স্পা ক্ৰীম লগাই দিয়া মানুহ আছে, মানে কাৰণ নিজৰ মূৰত নিজে কৰিবলৈ অকণমান অসুবিধা হয়, সেইকাৰণে বেলেগে কৰিলে ভাল লাগে। এনেকৈ যদি ফণীখন দিয়ে এনেকৈ কৰি দিয়ে, তেতিয়া মানে ক্ৰীমখিনি ভালদৰে লাগি যায়। সেইকাৰণে ফণীখন দি মাজে মাজে ফণিয়াই লওঁ। ক্ৰীমটো লগোৱা হৈ গ'ল, ক্ৰীমটো এপ্লাই কৰিলোঁ। এনেকৈ মই 5 মিনিটমান এনেদৰে বান্ধি থৈ দিম। এতিয়া ক্লাটচাৰ এটা মাৰি থৈ দিম। 5 মিনিট হৈ গ'ল। আৰু এতিয়া অকণমান মাছাজ কৰি দিওঁ। আৰু স্পাৰ চবতকৈ এইটো ষ্টেপে মোৰ বহুত বেছি ভাল লাগে।
কাৰণ এনেওতো মাছাজ কৰি ভাল লাগে ন হেড মাছাজ মই বিৰাট বেছি ভাল পাওঁ তুমি ভাল পোৱা নে আৰু ভাল পায় তো মাছাজ দিবলৈ ৰেডি হৈ গ'লো অকণমান হাতখন তিয়াই ল'লো পানীত আৰু এতিয়া মাছাজ কৰিম এতিয়া ষ্টাৰ্ট কৰি দিওঁ বেছি প্ৰেছাৰো নিদিব জাষ্ট লাহে লাহে এনেদৰে হাতখন সোমোৱাই কৰিব গলৰ এই বস্তুটো যাতে প্ৰেছাৰটো পৰে অকণমান একচুৱেলি মাছাজটো কৰিলে স্কেল্পবিলাকত যেতিয়া লাগে মাছাজটো তেতিয়া মানে কি গুৰিবোৰত যিবোৰ লেতেৰা থাকে যিবোৰ উফি থাকে গোটেইবোৰ নাইকিয়া হৈ যায় এনেদৰে চুলিৰ লগতে কাণখনো অকণমান মাছাজ কৰি দিব লাগে ভাল লাগে তেতিয়া আৰাম লাগে আৰু গলৰ এই পৰ্চনটো যেতিয়াই স্পা কৰিব আপোনালোকে গলৰ এই পৰ্চনটোত মাছাজ কৰিবলৈ নাপাহৰিব তেতিয়াহে এটা কমপ্লিট স্পা বুলি ক'ব পাৰি আৰু গলৰ এই পৰ্চনটোত অকণমান প্ৰেছাৰ দিব লাগে এনেকৈ চুলিখিনি এতিয়া বান্ধি থলোঁ আৰু এনেদৰে 2 মিনিটমান ৰ'ব দিম তাৰপিছত মই এটা কাম কৰিম যিহেতু বৰ বহুত চুলি সৰি আছে তো মই এটা কাম কৰিম গৰম পানীত টাৱেল এখন তিয়াই কিনে মূৰটোত অকণমান হিটটো ল'বলৈ দিম 5-6 মিনিটমান তাৰপিছত মূৰটোত ধুই দিব আপোনালোকক দেখুৱাম বাৰু মইনো কেনেকৈ কৰোঁ তো এইখিনি এনেকৈ থৈ দিলোঁ মই এতিয়া মই গৰম পানীত টাৱেলখন ভিজাই আনি বাকীখিনি কৰি আছোঁ টাৱেলখন পূৰা গৰম পানীত তিয়াই আনিলোঁ পূৰা গৰম হৈ আছে আৰু এইখন এতিয়া মানে পূৰা মানে অকণমান আৰু একদম পূৰা বেছি গৰমো নহয় যিখিনি সহ্য কৰিব পাৰি গৰম হট হৈ আছে পূৰা টাৱেলখন এখন লোৱাচোন মই এতিয়া চুলিখিনি এনেদৰে খুলি কিনে চুলিখিনি ভালদৰে মেৰিয়াই দিম যিহেতু টাৱেলখনৰ যিটো গৰম ভাৱ সেই চুলিখিনিত একদম লাগি যায় ভালদৰে আৰু যিখিনি চুলিৰ সমস্যা আছে গোটেইখিনি নাইকিয়া হৈ যাব এনেদৰে দিলোঁ মই আৰু এনেদৰে 5 মিনিট থাকিব লাগিব তাৰপিছত বেলেগ কাম নাই আৰু মূৰটো জাষ্ট খালী পানীৰে ধুই দিলে হ'ল আৰু ৰিজাল্টটো আপোনালোকক দেখাম বাৰু দেখিলে আপোনালোকে মইনো কেনেকৈ স্পা কৰিলোঁ তো যদিহে আজি মোৰ স্পা কৰা ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই